মানে বিজেপিয়ে আসলতে UPPL আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে আৰু সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱাই আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে। এতিয়া আচৰিত কথা যে একেটা সময়তে UPPL আৰু বিজেপিয়ে একেটা সময়তে আপোনালোকৰ BTC প্ৰশাসনটো চলাই আছে। এতিয়া যেতিয়া ইলেকশ্যন আহিলে হঠাতে কৈ দিলে যে আমি UPPLৰ লগত ইলেকশ্যন নেখেলোঁ কেলে গোটেই BTAD এলেকাত UPPLক খেদি লৈ তাত বিজেপিৰ মানে সংগঠন কৰিব লাগে। এইটোৱে হ'ল বিজেপি দলৰ নীতি, এইটোৱে হ'ল তেওঁলোকৰ মিত্ৰতাৰ ধৰ্মৰ প্ৰতি থকা তেওঁলোকৰ অশ্ৰদ্ধা। আনহাতে অসম গণ পৰিষদক কৈ দিলে ইতিমধ্যে যে অসম গণ পৰিষদৰ লগত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে। বেচেৰাহঁতে ইমানকৈ চাওকচোন গোটেই অসম গণ পৰিষদটো জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে। অসম গণ পৰিষদে বিজেপিৰ লগত থাকিবৰ কাৰণে বেচেৰাহঁতে আনকি কাকো সমৰ্থন কৰি দিলে। কাৰ পক্ষত বিদেশী আনিব লাগে বুলি যিখন আইন সেই আইনখনৰ পক্ষত আনকি ভোট দি দিলে। বেচেৰাহঁতে গোটেই নিজৰ আদৰ্শ নিজৰ আঞ্চলিকতাবাদ নিজৰ জাতীয়তাবাদ অতুল বৰা কেশৱ মহন্ত সকলোৱে পৰিত্যাগ কৰি দিলে। পৰিত্যাগ কৰি দিয়াৰ পাছত এতিয়া হঠাতে কৈ দিলে এতিয়া হঠাতে বিজেপিয়ে কৈ দিলে যেতিয়া ক্ষমতা পূৰা শক্তিশালী হৈ আছে তেওঁলোকে তেতিয়া বিজেপিয়ে কৈ দিলে যে নাই 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 আমি পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদৰ লগত নেখেলোঁ। গতিকে অসম গণ পৰিষদ আৰু UPPL দুইটা দলকে এনেকৈ লাট মাৰিছে বিজেপিয়ে আৰু সেই লাট মৰাৰ কাৰণে লাট মৰাৰ পাছতো কিন্তু অতুল বৰাই একো ক'ব নোৱাৰে, প্ৰমোদ বড়োৱে একো ক'ব নোৱাৰে। বৰং মই আপোনালোকক কৈছোঁ যে যেতিয়া লাটটো খাই আছে নহয় লাটটো খাই থাকোঁতে অতুল বৰাই ভাবি আছে যে বৰ ধুনীয়া লাট দিছে দেই, মোক আৰু এটা লাট দিয়া হ'লে ভাল আছিলে, এনেকুৱা ধৰণৰ হৈ আছে পৰিস্থিতি। মানে বিজেপিয়ে আসলতে UPPL আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে আৰু সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱাই আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে। এতিয়া আচৰিত কথা যে একেটা সময়তে UPPL আৰু বিজেপিয়ে একেটা সময়তে আপোনালোকৰ BTC প্ৰশাসনটো চলাই আছে। এতিয়া যেতিয়া ইলেকশ্যন আহিলে হঠাতে কৈ দিলে যে আমি UPPLৰ লগত ইলেকশ্যন নেখেলোঁ কেলে গোটেই BTAD এলেকাত UPPLক খেদি লৈ তাত বিজেপিৰ মানে সংগঠন কৰিব লাগে। এইটোৱে হ'ল বিজেপি দলৰ নীতি, এইটোৱে হ'ল তেওঁলোকৰ মিত্ৰতাৰ ধৰ্মৰ প্ৰতি থকা তেওঁলোকৰ অশ্ৰদ্ধা। আনহাতে অসম গণ পৰিষদক কৈ দিলে ইতিমধ্যে যে অসম গণ পৰিষদৰ লগত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে। বেচেৰাহঁতে ইমানকৈ চাওকচোন গোটেই অসম গণ পৰিষদটো জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে। অসম গণ পৰিষদে বিজেপিৰ লগত থাকিবৰ কাৰণে বেচেৰাহঁতে আনকি কাকো সমৰ্থন কৰি দিলে। কাৰ পক্ষত বিদেশী আনিব লাগে বুলি যিখন আইন সেই আইনখনৰ পক্ষত আনকি ভোট দি দিলে। বেচেৰাহঁতে গোটেই নিজৰ আদৰ্শ নিজৰ আঞ্চলিকতাবাদ নিজৰ জাতীয়তাবাদ অতুল বৰা কেশৱ মহন্ত সকলোৱে পৰিত্যাগ কৰি দিলে। পৰিত্যাগ কৰি দিয়াৰ পাছত এতিয়া হঠাতে কৈ দিলে এতিয়া হঠাতে বিজেপিয়ে কৈ দিলে যেতিয়া ক্ষমতা পূৰা শক্তিশালী হৈ আছে তেওঁলোকে তেতিয়া বিজেপিয়ে কৈ দিলে যে নাই 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 আমি পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদৰ লগত নেখেলোঁ। গতিকে অসম গণ পৰিষদ আৰু UPPL দুইটা দলকে এনেকৈ লাট মাৰিছে বিজেপিয়ে আৰু সেই লাট মৰাৰ কাৰণে লাট মৰাৰ পাছতো কিন্তু অতুল বৰাই একো ক'ব নোৱাৰে, প্ৰমোদ বড়োৱে একো ক'ব নোৱাৰে। বৰং মই আপোনালোকক কৈছোঁ যে যেতিয়া লাটটো খাই আছে নহয় লাটটো খাই থাকোঁতে অতুল বৰাই ভাবি আছে যে বৰ ধুনীয়া লাট দিছে দেই, মোক আৰু এটা লাট দিয়া হ'লে ভাল আছিলে, এনেকুৱা ধৰণৰ হৈ আছে পৰিস্থিতি। মানে বিজেপিয়ে আসলতে UPPL আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে আৰু সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱাই আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে। এতিয়া আচৰিত কথা যে একেটা সময়তে UPPL আৰু বিজেপিয়ে একেটা সময়তে আপোনালোকৰ BTC প্ৰশাসনটো চলাই আছে। এতিয়া যেতিয়া ইলেকশ্যন আহিলে হঠাতে কৈ দিলে যে আমি UPPLৰ লগত ইলেকশ্যন নেখেলোঁ কেলে গোটেই BTAD এলেকাত UPPLক খেদি লৈ তাত বিজেপিৰ মানে সংগঠন কৰিব লাগে। এইটোৱে হ'ল বিজেপি দলৰ নীতি, এইটোৱে হ'ল তেওঁলোকৰ মিত্ৰতাৰ ধৰ্মৰ প্ৰতি থকা তেওঁলোকৰ অশ্ৰদ্ধা। আনহাতে অসম গণ পৰিষদক কৈ দিলে ইতিমধ্যে যে অসম গণ পৰিষদৰ লগত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে। বেচেৰাহঁতে ইমানকৈ চাওকচোন গোটেই অসম গণ পৰিষদটো জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে। অসম গণ পৰিষদে বিজেপিৰ লগত থাকিবৰ কাৰণে বেচেৰাহঁতে আনকি কাকো সমৰ্থন কৰি দিলে। কাৰ পক্ষত বিদেশী আনিব লাগে বুলি যিখন আইন সেই আইনখনৰ পক্ষত আনকি ভোট দি দিলে।
বেচেৰাহঁতে গোটেই নিজৰ আদৰ্শ, নিজৰ আঞ্চলিকতাবাদ, নিজৰ জাতীয়তাবাদ, অতুল বৰা, কেশৱ মহন্ত সকলোৱে পৰিত্যাগ কৰি দিলে। পৰিত্যাগ কৰি দিয়াৰ পাছত এতিয়া হঠাতে বিজেপিয়ে কৈ দিলে, যেতিয়া ক্ষমতা পূৰা শক্তিশালী হৈ আছে তেওঁলোকে, তেতিয়া বিজেপিয়ে কৈ দিলে যে নাই আমি পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদৰ লগত নেখেলোঁ। গতিকে অসম গণ পৰিষদ আৰু UPPL দুয়োটা দলকে এনেকৈ লাট মাৰিছে বিজেপিয়ে, আৰু সেই লাট মৰাৰ পাছতো কিন্তু অতুল বৰাই একো ক'ব নোৱাৰে, প্ৰমোদ বড়োৱে একো ক'ব নোৱাৰে। বৰং মই আপোনালোকক কৈছোঁ যে যেতিয়া লাটটো খাই আছে নহয়, লাটটো খাই থাকোঁতে অতুল বৰাই ভাবি আছে যে বৰ ধুনীয়া লাট দিছে দেই, মোক আৰু এটা লাট দিয়া হ'লে ভাল আছিলে। এনেকুৱা ধৰণৰ হৈ আছে পৰিস্থিতি।